হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে। এগিলাছ গাখীৰ চাহ সৈতে আৰু আমাক আপোনালোকৰ ভিউটো দেখাইছোঁ। এইফালে চাওক, এইফালে এখন পাহাৰ আছে, কিন্তু মানে ইমানেই কুঁৱলী পৰিছে যে আপোনালোকে দেখি নাপাব। আৰু এইফালে চাওক আমাৰ ভিউটো, ইমান ধুনীয়া ভিউ, একদম ইমান পৰিষ্কাৰ। এইফালে আছে মোৰ লগত আছে সত্য। কেনেকুৱা লাগিলে ইয়াত থাকি আজি? ধুনীয়া লাগিলে দেই। তো গাইজ এইফালে দেখিছে আমাৰ বাহুবলীকেইটা উঠি গ'ল, লেফ্ট ৰাইট। আৰু এইফালে দেখিছে আমাৰ নিব্বা, ইও সিহঁতৰ পাছে পাছে একোজ একোজকৈ ইও পাৰ হ'ল। আৰু এইফালে দেখিছে আমাৰ পেটুৱা চোদা। আৰু গাইজ আমি ইয়াতে থাকোঁ, আমি সেই পিংকি পুকীয়া হাউচটোৰ পৰা আমি ট্ৰান্সফাৰ হ'লোঁ আমাৰ এই সেউজীয়া গ্ৰীণ হাউচটোলৈ। আৰু ইয়াত থাকি গাইজ সঁচাকৈ বহুত ভাল লাগিছে। আৰু মই গাইজ ৰেডি হৈ গ'লোঁ প্ৰথম দিনাখন ইণ্টাৰ্ণশ্বিপ যাবলৈ। আপোনালোকে চাই যাওক গোটেই ব্লগটো। এইফালে গাইজ আমাক নিবলৈ ৰখি আছে দুখন মাৰ্চিডিজ। আৰু এইফালে ৰখি আছে আমাৰ দন্দুৰী ছোৱালী দুজনী। গ্ৰুপত যত যিমান কাজিয়া হয় সিহঁত দুজনীয়ে লাগে। এই আজি আমি আকৌ পাই গ'লোহি আমাৰ কয়লা খনি। দেখিছেনে গাইজ কিমান পেক ইহঁতৰ? প্ৰথম ইহঁত কেইজনী জন্ম হৈছিল, তাৰপিছতহে পাতিহা জন্ম হৈছে। অ' মাই গড, পাহাৰ! আৰু আমি বোলে এই পাহাৰৰ ওপৰত কাম কৰিব লাগিব। কথাটো শুনি ভয়ো লাগিছে আৰু ভালো লাগিছে। চাওঁনো কি হয়, পাছলৈহে গম পাম আৰু কিনো হয়। এইফালে আকৌ পাহাৰে আহোঁতে কি দেখিলোঁ? এইফালে আকৌ দেখিছোঁ গাখীৰ চাহৰ নদী। এই গাখীৰ চাহৰ নদী দেখি আকৌ আমাৰ ছোৱালীকেইজনী ততেই নাইকিয়া হৈছে, বোলে খাওঁ। সিহঁতক কৈছোঁ নেক্সট বাৰৰ পৰা ফ্লাক্স লৈ আহিবলৈ, যাতে সিহঁতে যিমান পাৰে সিমান গাখীৰ চাহ ফ্লাক্সত ভৰাই লৈ যাব পাৰে। এই গাখীৰ নৈ আমি উপভোগ কৰি থাকোঁতে আমি দেখিলোঁ এটা দুখী আত্মা। ইয়াৰ বেকআপ হোৱা আজি 10 বছৰ পাৰ হ'ল, কিন্তু এতিয়ালৈকে ডিপ্ৰেশ্যনৰ পৰা ওলাবলৈ পৰা নাই। এইফালে আমি গৈ আছোঁ। এইফালে আকৌ যাওঁতে আমি কি দেখিলোঁ? এটা ডাঙৰ শিলৰ টুকুৰা। এই শিলৰ টুকুৰা দেখি আকৌ মোৰ একজনীলৈহে মনত পৰিছে। তাইও সেই হৃদয়খন এই শিলৰ দৰে কঠোৰ আছিল। এইফালে আমি পাহাৰ বগাই আছোঁ। এইফালে বিৰাজ এইফালে সত্য আছে, এইফালে মই আছোঁ, আৰু পিছফালে মোৰ সেই গাইছ আছে। এইফালে দেখিছে গাইজ কিমান ধুনীয়া এটা ভিউ। আৰু যদি আপোনালোকৰ মোৰ ব্লগটো চাই যদি ভাল লাগিছে, তেনে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গমই পোৱা নাই। এতিয়া আৰম্ভ হৈ গ'ল আমাৰ ফটো মৰাৰ পৰ্ব। সিহঁতেও বোলে বগেনভিলাৰ তলত ফটো মাৰিহে এৰিব। ছোৱালীবোৰে বাৰু যি ফুল দেখিলেও অকল চিঙুকৈ থাকে, কিন্তু ইয়াত যে ইমান ধুনীয়া ফুল ফুলিছে, আমাৰ ল'ৰাও কিন্তু পিছ পৰা নাই দেই। এয়া আমি কি দেখিলোঁ? এটা ভূতীয়া ঘৰ। ইয়াত ভূত থাকে বুলি শুনি মোৰ লগৰকেইটাৰ কাণ্ডটো চাওকচোন। চাওঁতে গাইজ আজি হৈ গ'ল ছুটি। আজি প্ৰথম দিন বাবে অতি সোনকালে আমাক ছুটি দিলে, কিন্তু পাছৰ কেইদিন আমাৰ কেনেকুৱা অৱস্থা হয় সেইটো নিশ্চয় ভগৱানেহে জানে। আৰু আপোনালোকেও চাই যাব মোৰ গোটেই ব্লগকেইটা। পাছৰ দিননো আমাৰ কেনেকুৱা হাৰাশাস্তি হয়, তেতিয়াহে আপোনালোকেও গম পাব যে পাহাৰত কাম কৰিবলৈ কিমান কষ্ট। আৰু আমি তাৰ পৰা আহি পোৱাৰ পিছতে সোনকালে খানা বনোৱা পৰ্ব হৈ গ'ল। এইফালে আমাৰ কাৰিকৰ তিনিজনে বনাই আছে, কি ধুনীয়া খানা বনাব। এইফালে দেখিছে চিকেন আপোনালোকে। আৰু ই হ'ল আমাৰ গ্ৰুপৰ কাছ, মানে ভুল হৈছে কাছৰ বাপেক। কাছ যিমান লেজি, ই আকৌ তাতকৈও বহু গুণেই লেজি। ইনো মোবাইল চাই কেতিয়ানো ভাত খাই শেষ কৰে ভগৱানেহে জানে। আৰু ইয়াতে আজি মোৰ ব্লগটো শেষ হ'ল। আপোনালোকে যদি চাই ভাল লাগিলে তেন্তে কমেণ্ট কৰিব। বাই বাই।